শেহতীয়াকৈ সামাজিক মাধ্যমত এটা আচলতে ভিডিঅ' বিশেষভাৱে ভাইৰেল হৈছে আৰু বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই ভিডিঅ'টো নিজৰ সামাজিক মাধ্যম ফেচবুকৰ পেজত আচলতে তেওঁ আগবঢ়াই দিছে আৰু ৰাইজৰ দৃষ্টিগোচৰ হৈছে। সেই স্থানত আচলতে হোলোঙাপাৰ গিবন অভয়াৰণ্যস্থিত যি অভয়াৰণ্যখনৰ ভিতৰচৰাত এখন ওলমা দলং নিৰ্মাণ কৰিছিল আৰু দলঙেদি এটা হলৌ বান্দৰ পাৰ হোৱাৰ দৃশ্য আচলতে কালিৰে পৰা ভাইৰেল হৈ আছে। মই এই স্থানত উপস্থিত আছোঁ। এই ৰেল পথেৰে মৰিয়নিস্থিত যি হোলোঙাপাৰ গিবন অভয়াৰণ্যখনক দুটা ভাগত বিভক্ত কৰিছে, এ আৰু বি কম্পাৰ্টমেণ্ট। আৰু ইয়াৰ ওপৰত ইতিমধ্যে ৰেল বিভাগ আৰু বন বিভাগে তিনিখনকৈ কেনপি স্থাপন কৰিছিল আৰু এই কেনপিখন স্থাপন কৰিছিল কিয়নো এ আৰু বি কম্পাৰ্টমেণ্টত থকা যিসকল হলৌ বান্দৰ আছে তেওঁলোকে যাতে ইটো পাৰৰ পৰা ইটো পাৰলৈ অহা যোৱা কৰিব সুবিধাৰ্থে এইখিনি কৰি দিছিল। আচলতে দেখা গৈছে যে মৰিয়নিস্থিত যি হোলোঙাপাৰ গিবন অভয়াৰণ্য, এই অভয়াৰণ্যখনৰ উত্তৰ পূৰ্বাঞ্চলত পোৱা 9বিধ প্ৰজাতিৰ বান্দৰৰ 7বিধ প্ৰজাতিয়ে এই অভয়াৰণ্যখনত অৱস্থিতি আছে। আৰু এনেদৰে যি ৰেল বিভাগ আৰু তথা বন বিভাগে যি ওলমা দলং নিৰ্মাণ কৰিছিল তাৰ ফলত কিন্তু ইতিমধ্যে হলৌ বান্দৰ এইমূৰৰ পৰা সিমূৰলৈ যাবলৈ সুবিধা হৈছে। মোৰ লগত স্থানীয় ব্যক্তি আছে, কি ক'ব এই পদক্ষেপক আপুনি? সঁচাকৈ এটা সুন্দৰ ঘটনা ঘটিলে। প্ৰায় 1-1.5 বছৰ প্ৰতীক্ষাৰ অন্তত আমি কালি দেখিলোঁ যে 1 নম্বৰ কম্পাৰ্টমেণ্টৰ পৰা 2 নম্বৰ কম্পাৰ্টমেণ্টলৈ এটা প্ৰাপ্তবয়স্ক গিবন পাৰ হৈছে। মানে এইটো আমাৰ কাৰণে এটা খুব ভাল লগা খবৰ। মানে কি হৈছে কথাটো, পাৰ হোৱা মানে কি হ'ব, তেওঁ হয়তো মিটিঙৰ কাৰণে তেওঁ এজন উপযুক্ত এটা বান্দৰ। গতিকে ইয়াত এনেও গিবনৰ সংখ্যাটো কমি গৈছে। যদি এইটো ছাকচেছ হৈছে, এতিয়া ছাকচেছ হোৱাৰ পিছত মই ভাবিছোঁ গিবনৰ সংখ্যা ইয়াত এতিয়া বাঢ়িব আৰু দুইটা কম্পাৰ্টমেণ্টৰ মাজত থকা গিবনখিনিৰ মাজত মিটিং প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আৰু চবচে ভাল লগা কথাটো হৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা পোষ্ট কালি শ্বেয়াৰ কৰিছে। প্ৰথম অৱস্থাত এনেকুৱা লাগিছিলে যে গিবনখনক হয়তো কোনেও গুৰুত্ব নিদিয়া নিচিনা লাগিছিলে, কিন্তু কালি পোষ্টটো পাই পেলাই মনত এনেকুৱা ভাৱ হৈছে যে হয়তো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যেতিয়া দৃষ্টিগোচৰ হৈছে, গতিকে গিবনখনৰ যথেষ্ট উন্নতি হ'ব বুলি মই ভাবোঁ। আৰু প্ৰথম অৱস্থাত এই যিকেইখন কেনপি তেওঁলোকে ইয়াত 3খন নে 4খন কেনপি তেওঁলোকে ৰেডি কৰিছিলে, আজি এবছৰে আমি ভাবি আছিলোঁ যে এইটো হয়তো ছাকচেছ নহ'ব নেকি, তেনেকুৱা মনত ভাৱ হৈছিলে। কাৰণ বস্তুটো নেচাৰেল নহয়, কিবা ৰুচিৰে বনাইছে। এতিয়া কথাটো হৈছে মানে কি, এতিয়া ছাকচেছ হৈছে, মনটো ভাল লাগিছে। আৰু এটা কথা লগতে কওঁ, এই কেনপিকেইখন মানে বয়স কিমান, যদি মই এনেই গম পোৱা মতে হয়তো 6 বছৰ 7 বছৰৰ পিছত এই কেনপিকেইখন হয়তো বেয়া হৈ যাব। তাৰপিছত গিবনখিনি আকৌ কেনেকৈ অহা যোৱা কৰিব, সেইটোৰ ওপৰত অকণমান দৃষ্টিগোচৰ হ'লে কথাটো ভাল হয়। আচলতে যি চিন্তা চৰ্চা দীৰ্ঘম্যাদী হ'ব লাগে, যাতে ইয়াত থকা হলৌ বান্দৰখিনি যি বৈশিষ্ট্য আছে, অন্যতম বৈশিষ্ট্য হ'ল তেওঁলোকে নিজৰ পৰিয়ালৰ মাজত সম্পৰ্ক স্থাপন নকৰে, যাৰ ফলত কিন্তু হলৌ বান্দৰৰ সংখ্যা ইয়াত কমি আহি আছে। ইয়াৰ যি কেনপি স্থাপন কৰিছিল সেই সময়তো এই কথাষাৰ কিন্তু বিশেষভাৱে কোৱা হৈছিল যে কেনপিখিনি অলপ দীৰ্ঘম্যাদী হ'ব লাগে। এই সন্দৰ্ভত আপোনালোকেও যথেষ্ট কৈছিল, কি কৈছিল তেতিয়া? তেওঁলোকে তেতিয়া মই তেওঁলোকৰ যিজন এই ৰচিদখিনি হয়তো বাহিৰৰ পৰা ক'ৰবাৰ অনা বুলি মোক কৈছিলে, আৰু ইয়াৰ বয়স 6-7 বছৰ বুলি কৈছিলে। গতিকে এতিয়া সেইটো এটা চিন্তাৰ বিষয়। আৰু এটা কথা মই লগতে আমি চৰকাৰক জনাব বিচাৰোঁ বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰোঁ যে ফিল্ড ভেৰিফাই নকৰাকৈ যিকোনো এটা পৰিকল্পনা বা যিকোনো এটা কাম ইয়াত ঘপককৈ কাৰোবাৰ লগত আলোচনা কৰি পেলাই লৈ লোৱাটো উপযুক্ত নহয়। ইয়াৰ আগতো এনেকুৱা কিছুমান কাম ইয়াত হৈ গৈছে, যিবোৰ কাম মানে দীৰ্ঘম্যাদী হোৱা নাই বা ফলপ্ৰসূ হোৱা নাই। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ 1 নম্বৰ কম্পাৰ্টমেণ্টটো ফেঞ্চিং দি পেলাই বেৰাৰ ব্যৱস্থা কৰিছিলে, কিন্তু প্ৰায় 3 মাহৰ ভিতৰত গোটেই হাতীয়ে ভাঙি মেলি মানে কামটো হেৰি হৈ গ'ল, মানে গোটেই কামটো এনেই পইচাটো অযথা খৰচা হ'ল। গতিকে উপযুক্ত পৰিকল্পনা কৰি উপযুক্ত মানুহৰ লগত আলোচনা কৰি ইয়াত মানে নেক্সট কামবোৰ হাতত লোৱাটো ভাল হ'ব। হয়, ধন্যবাদ। আচলতে যি কেনপি আচলতে ওলমা দলং নিৰ্মাণ কৰিছিল, তাৰ ফলত হলৌ বান্দৰ ইতিমধ্যে এই কম্পাৰ্টমেণ্টৰ পৰা বি কম্পাৰ্টমেণ্ট বা বি কম্পাৰ্টমেণ্টৰ এই কম্পাৰ্টমেণ্ট অহা যোৱা কৰিবলৈ সুবিধা হৈছে। আৰু ইয়াতে প্ৰকৃতিপ্ৰেমী ৰাইজসকল সুখী হৈছে, কিয়নো হলৌ বান্দৰৰ কেইবাটাও বৈশিষ্ট্য আছে। তাৰ ভিতৰত অন্যতম বৈশিষ্ট্য হৈ গ'ল তেওঁলোকে যি পৰিয়ালৰ লগত আচলতে সম্পৰ্ক স্থাপন নকৰে, আৰু যাৰ ফলত ইতিমধ্যে হলৌ বান্দৰৰ সংখ্যা যথেষ্ট কমি আহিছিল। কিন্তু বৰ্তমান যি এক ভিডিঅ' ভাইৰেল হৈছে, তাৰ ফলত কিন্তু হলৌ বান্দৰৰ সংখ্যা যে বৃদ্ধি হ'ব, তাক লৈ প্ৰকৃতিপ্ৰেমীসকল সুখী দেখা গৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।